পল্লৱী পল্লৱী তই তই ইয়ালৈ কিয় আহিছ হা কি লাগে তোক মা 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 চুপ একদম মোৰ ওচৰলৈ নাহিবি আঁতৰি যা দেউতা দেউতা মায়ে মোক ওচৰলৈ যাবই নিদিয়ে দেখোন মা কি হৈছেনো নাকান্দিবা মুনু এইপিনে আহা মোৰ ওচৰলৈ আহা তহঁতে ইয়ালৈ কি বিচাৰি আহিছ মানে হা মই তহঁতক সেইদিনাখনে কৈ থৈ অহা নাই সেইখন ঘৰলৈ মই আৰু কেতিয়াও উভতি নাযাওঁ স্পষ্টকৈ কৈ থৈ অহাৰ পাছত আকৌ এইখন ঘৰলৈ আহি থকা কি উদ্দেশ্য আছে তহঁতৰ পল্লৱী তুমি কেলে এনেকৈ খং কৰিছা তোমাৰ ঘৰলৈ আমি আহিছো অন্ততঃ তুমি আমাক অকণমান বহিবলৈতো দিয়া কথাষাৰ অকণমান আলোচনা কৰোঁ তুমি আচলতে কি বিচাৰা মানুহৰ ঘৰলৈ মানুহ আহিলে এনেকৈ থিয় থিয় অপমান নকৰে নহয় তুমি সেইটো কথাও নাজানা হলানে মাজনী কিয় আহিছে ইহঁত এই ভিক্ষাৰীটো মোৰ ঘৰলৈ কেলে আহিছে ঐ ভিক্ষাৰী কি লাগে হা মোৰ এজনী ছোৱালী তাকো বিয়া পাতি নি তই ভালদৰে ৰাখিব নোৱাৰিলি বিয়া পাতি যদি ঘৈণীয়েৰক ভালদৰে খুৱাব পিন্ধাব নোৱাৰ তেনেহ'লে বিয়া কেলে পাত হা পল্লৱী মই তোমাক কথা কেইটামান সুধিব বিচাৰোঁ কওক আপোনাৰ আৰু কি শুনিবলৈ বাকী আছে তুমি আচলতে এই ছোৱালীজনী কেলে এনেকৈ নিথৰুৱা কৰিব বিচাৰিছা আৰু মোৰ বন্ধুৰ জীৱনৰ পৰা কেলে এনেকৈ আঁতৰি আহিব বিচাৰিছা মোক সি যেতিয়া বিয়া কৰাই লৈ গৈছে